ঠিক আমি তেখেতক অনুৰোধ জনাইছোঁ তেখেতে যাতে তেখেতৰ বাহন অকণমান এই যোগনাৰ প্ৰাংগণত এই পবিত্ৰ অনুষ্ঠানত আপোনালোকক লগ পাই যথেষ্ট আনন্দিত হৈছোঁ কাৰণ মিডিয়াৰ যোগেদি চব বস্তু প্ৰচাৰ হয় গতিকে মিডিয়াক আমি প্ৰথমতে ৰাখাটো আমাৰ মানে ভাল আমি আজি এই জগন্নাথ প্ৰাংগণত 50তম মানে 59তম মোটামুটি উদযাপন চলি আছে এই উদযাপনত যথেষ্ট ৰাইজ সমাগম হৈছে সেই ৰাইজ সমাগম হোৱাৰ উদ্দেশ্য এটাই কাৰণ ইয়াতে আহি নিজৰ মনৰ বাঞ্ছা পূৰ্ণ হয় সেইকাৰণে আমি বছৰটো আমি ৰখি থাকোঁ কাৰণ 12 মাহ আমি ৰখি থাকোঁ ৰখি থকাৰ পিছত আমাৰ এই পবিত্ৰ অনুষ্ঠানটো আহে গতিকে অহাৰ কাৰণে প্ৰকৃতিটো বেলিটো মানুহে নিজকে ৰখি থাকে ৰখি থকাৰ পিছত আমি আনন্দ উপভোগ কৰোঁ কাৰণ আমি সৰুৰ পৰাই যিহেতু হোলী উদযাপন কৰি আহিছোঁ হোলীটো আমি উদযাপন কৰি ইমানেই আনন্দ পাওঁ কিন্তু আমি কি পাইছোঁ কি নাপাইছোঁ নাজানো কিন্তু আনন্দ এনেকুৱা লাগে যে ইয়াত অহাৰ পিছত ঘৰত যাব মন নাযায় তেনেকুৱা এটা ধৰ্ম অনুষ্ঠান এই জগন্নাথ আজি আমাৰ 14টা চুপা আমাৰ গুৰমৌ ৰেভিনিউ ভিলেজ এই ৰেভিনিউ ভিলেজৰ মানুহখিনি যথেষ্ট আমাৰ এই অনুষ্ঠানত সহযোগ কৰে কাৰণ দান দক্ষিণা যথেষ্ট দিয়ে এই দান দক্ষিণাৰ থ্ৰু দি আজি আমাৰ 10-15 লাখ টকা লাগে এই অনুষ্ঠান পতাৰ কাৰণে সেই অনুষ্ঠান পতাত যথেষ্ট ৰাইজে সহযোগ কৰে বা ছিনিয়ৰখিনিয়ে আমাক ছাপোৰ্ট কৰে কৰাৰ কাৰণে আজি আমাৰ 59তম হ'ল তাৰ আগতে আমাৰ আটা ককাইহঁতে আগতে পাতিছিলে কিন্তু সিহঁতৰ কোনো ডকুমেণ্টছ নথকাৰ কাৰণে আমি 59তম বুলি ধৰি লোৱা হৈছে গতিকে আগৰ দিনৰ পৰাই যিহেতু আমাৰ দেউতা বা ককাহঁতে পালি থকাৰ এই পৰ্বটো আমাৰ সদায় জীয়াই ৰাখিম আমি আজি সমাজত আমি বড়ো মানুহ হিচাপত আমাৰ বড়ো মানুহখিনি চব মানুহে বাথৌ ধৰ্মত মানে ড্ৰাইভাৰ বিশ্বাস আছে কিন্তু আমি সেইটোৰ কাৰণে এটা বস্তু মানে কামটো কৰিছোঁ যে সেই পবিত্ৰ অনুষ্ঠানত যিহেতু আমাৰ মাটিটো এৰিয়াটো ডাঙৰ সেইকাৰণে আমি কি কৰিছোঁ যে বাথৌ মন্দিৰটো লগতে বনাইছোঁ যেন বাথৌ থাকক কৃষ্ণ মন্দিৰো থাকক মানে চব আমাৰ জনগোষ্ঠীৰ মানুহখিনি আহি কিনে ইয়াতে যে বাথৌও চাব পাৰে কৃষ্ণও চাব পাৰে অসমৰ এটা আমি বেলেগ মানে ছিষ্টেমত কৰি আছোঁ যেন মানে সমাজত এটা নাম থাকে যিটো অনুষ্ঠান তাতে বাথৌ মন্দিৰো আছে আৰু আপোনাৰ কৃষ্ণ মন্দিৰো আছে কৃষ্ণটো যিহেতু আমাৰ বড়ো মানুহে আজিৰ দিনত বহুতে উৎসৱ পালন নকৰে কিন্তু আমাৰ এই যিটো আমাৰ গাঁও 14টা চুবা আমাৰ যিটো গাঁও সেই গাঁৱৰ মানুহখিনি আমাৰ কৃষ্ণটো আমি প্ৰথমতে মানো তাৰপিছত বাথৌ তেনেকুৱা পালন কৰোঁ এই পালন কৰাৰ কাৰণে আমাৰ আজি এই অনুষ্ঠানটো জাকত জিলিকা চলি আছে সৰ্বপ্ৰথম মই গুৰমৌ পথকলা দেউল উদযাপন কমিটিৰ ফালৰ পৰা সমূহ ধৰ্মপ্ৰাণ ৰাইজক নমস্কাৰ দিলোঁ এয়া আজি আমাৰ গুৰমৌ পথকলাত দৌল উৎসৱ পালন কৰা আমাৰ 59তম বছৰ হ'ল আমি 59তম বছৰৰ পৰা এই উৎসৱটি পালন কৰি আহিছোঁ অকল যে আমি এই গুৰমৌৰ এখন গাঁও এখন চুপা এইটো নহয় আমাৰ ওচৰ চুবুৰীয়াৰ গোটেইখিনি মানুহে ধৰ্মপ্ৰাণ ৰাইজে আহি ইয়াত যোগদান কৰে কিন্তু আপোনালোকৰ মিডিয়াৰ থ্ৰুদি মই এটাই কথা ক'ব বিচাৰিছোঁ যে আমি বহুত ঘাত প্ৰতিঘাত দেখি আহিলোঁ কাৰণ এই অনুষ্ঠানৰ লগত আমি বহু বছৰ ধৰি জড়িত হৈ আহিছোঁ বহুত ঘাত প্ৰতিঘাত দেখি আহিছোঁ ইয়াত আগতে যেনেকুৱাকৈ আমাৰ ওচৰ চুবুৰীয়াবিলাকে ভাগ লৈছিলে যে ইয়াত পূজা অৰ্চনা কৰাৰ পৰা প্ৰসাদ আগবঢ়োৱাৰ পৰা হোম যজ্ঞত ভাগ লোৱাৰ পৰা তেনেকুৱাকৈ আজি কিছু বছৰৰ পৰা আমি অকণমান তাৰমানে ইয়াৰ ব্যতিক্ৰম দেখিবলৈ পাইছোঁ গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটোৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ ওচৰ চুবুৰীয়া ৰাইজে যে আগৰ পৰম্পৰাগত যিটো নীতি নিয়ম সেই নীতি নিয়মটো যাতে তেওঁলোকে আকৌ আগৰ ধাৰাত লৈ আহে আৰু এইটো পালন কৰে